নমস্কাৰ ভিডিঅ'টো পুৰুষৰ বাবে আপুনি আপোনাৰ স্পাম আপুনি আপোনাৰ বীৰ্য নিজে নিজে নষ্ট কৰি আছে নেকি কিছুমান এনেকুৱা হেবিট আছে যোনকেইটা হেবিট যদি আপোনালোকে ফলো কৰি আছে তেতিয়াহলে আপুনি আপোনাৰ স্পামক কিল কৰি আছে আপোনাৰ বীৰ্যক নষ্ট কৰি আছে তো মই সেই কেইটামান হেবিট 7-8টা মান হেবিট আপোনালোকৰ লগত আলোচনা কৰিম সেইকেইটা আপোনালোকে কৰিব নালাগে যদি আপোনালোকে কৰি আছে তেতিয়াহলে আপোনালোকৰ স্পাম কোৱালিটি আপোনালোকে বেয়া কৰি আছে স্পাম কোৱালিটি নষ্ট কৰি আছে প্ৰথমটো হৈছে হাই কেফিনেটেড ড্ৰিংক মানে কেফিন থকা ড্ৰিংকবোৰ যি আছে বা হাই কেফিন খোৱা বহুত বেছি কেফিন খালে কি আমাৰ স্পামৰ কোৱালিটিটো হ্ৰাস পায় দ্বিতীয়টো হৈছে যে প্ৰপাৰ টোপনি নোযোৱাৰ ফলতো আপোনাৰ স্পাম কোৱালিটি বেয়া হ'ব পাৰে দ্বিতীয় নম্বৰটো হৈছে বহুত বেছি স্পাইসি ফুড খোৱা বহুত বেছি ফাষ্ট ফুড খোৱা যদি এনেকুৱা ধৰণৰ ফুডছ খায় তেতিয়াহলে আপোনাৰ স্পাম কোৱালিটি বেয়া হ'ব পাৰে তৃতীয় নম্বৰটো হৈছে যে প্ৰপাৰ স্লিপ যদি ভালকে টোপনি নোযোৱাৰ ফলতো স্পাম কোৱালিটি বেয়া হ'ব পাৰে চতুৰ্থ নম্বৰটো হৈছে যে বহুত বেছি হাই ষ্ট্ৰেছত থকা বহুত বেছি চিন্তাত থকা বহুত বেছি চিন্তা কৰা সেই সকল ব্যক্তিৰ স্পাম কোৱালিটি বহুত বেছি বেয়া হয় বীজৰ কোৱালিটিটো বহুত বেছি বেয়া হয় পঞ্চ তথা 5 নম্বৰটো হৈছে ফিজিক্যাল এক্টিভিটি নকৰা যি কেজন পুৰুষ আছে সেই কেজনৰ পুৰুষৰ নৰ্মেল ফিজিক্যাল এক্টিভিটি কৰা পুৰুষৰ ক্ষেত্ৰত বা তুলনাত স্পাম কোৱালিটিটো অলপ কম বা বেয়া দেখা যায় বা হাইলি সুগার থকা বহুত বেছি চেনিযুক্ত খাদ্য যদি খায় তেতিয়াহলে স্পামৰ কোৱালিটিটো বহুত বেছি বেয়া দেখা যায় আৰু এটা মোস্ট ইম্পৰ্টেন্ট হৈছে যদি আপুনি এলকহল খাই আছে যদি আপুনি তাম্বাকু খাই আছে যদি আপুনি ডপাত জাতীয় কোনো ধৰণৰ বস্তু খাই আছে গুটখা খাই আছে যদি এইবিলাক বস্তু খাই আছে তেতিয়াহলে আপোনাৰ স্পামক আপুনি নিজে কিল কৰি আছে কাৰণ স্পাম কোৱালিটি বহুত বেছি বেয়া হয় যদি এলকহল কনজাম্পশন বহুত বেছি হৈ যায় নিকোটিন বহুত বেছি খোৱা দেখা যায় সেই সকল ব্যক্তিৰ ক্ষেত্ৰত দেখা যায় যে স্পামৰ কোৱালিটিটো অলপ বেয়া হোৱা দেখা যায় যদি আপোনালোকৰ এইকেইটা অভ্যাসৰ ভিতৰত কোনো অভ্যাস আছিলে আজিৰ পৰা হয়তোবা এৰাই চলিব চেষ্টা কৰক লাহে লাহে এৰাব চেষ্টা কৰক এইবিলাক অভ্যাস যদি থাকে তেতিয়াহলে ভৱিষ্যতে আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহলে এটা লাইক কৰি দিব এনেকৈ পেজটো ফলো কৰিব পাৰে ধন্যবাদ